এই যেটো সন্দেহৰ বেমাৰ তোমাৰ উপজিছে মনত মোৰ কিন্তু এনেকুৱা সন্দেহৰ বেমাৰ নাই ভগৱান কৈছে যাৰ বেমাৰ লাগে সিহে ঔষধ বিচাৰি যায় মোৰটো বেমাৰ লাগা নাই বেমাৰটো তোমাৰ লাগিছে এই যে হীৰা মৰা নিগদতি শুক কথায় অনন্তৰে শুনা নৃপ পৰীক্ষিত পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণ ৰসবে ইংগিত ৰাম দেখি বিমংগল আকুলিলা মনে মাধৱৰ ভক্তি কাজ কুল সংহৰিবা বৈকুণ্ঠে চলিবা এৰিয়া দ্বাৰকা ৰাজ হে মোৰ পৰম সেৱাৰস্থলীৰ বাপসকল আইসকল প্ৰায় ২৫০ বছৰীয়া প্ৰাচীন শিৱসাগৰৰ এই দিচিয়াল গাঁৱৰ বৰনামঘৰৰ মজিয়াত ভগৱন্ত পুৰুষৰ সাক্ষাৎ বাংময় মূৰ্তি শ্ৰীমদ ভাগৱতৰ পাঠ অনুষ্ঠানৰ আয়োজন হৈছে আৰু আমাৰ নিচিনা এগৰাকী মূঢ়মতীক আপোনাসবে আমন্ত্ৰণ কৰি আনি ভাগৱতৰ দৰে বিশাল সমুদ্ৰত অৱগাহন কৰাৰ সুযোগ প্ৰদান কৰিলে শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত সমবেত হোৱা অঞ্চলবাসী ভক্তপ্ৰাণ ৰাইজৰ সহযোগত অনুষ্ঠিতব্য এই ভাগৱতৰ অনুষ্ঠানৰ সমূহ ভক্ত বান্ধৱীলৈকে আমি আমাৰ সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিলোঁ আপোনাক সকলোকে বাপসকল আইসকল ভগৱন্ত পুৰুষৰ যি বাণী সেই বাণীসমূহ ভাগৱতৰ পাতে পাতে সন্নিৱিষ্ট হৈ আছে সেইকাৰণে ভাগৱতৰ প্ৰবক্তা স্বয়ং ভগৱান নিজেই ভগৱানঃ প্ৰোক্তঃ ইতি ভাগৱত ভগৱানৰ দ্বাৰাই ভাগৱত প্ৰোক্ত হৈছে প্ৰথমতে তেওঁ ব্ৰহ্মাক এই ভাগৱত কথা কৈছিলে ব্ৰহ্মা দিলা নাৰদক ইটো ফলৰ ৰহস্য নাৰদে ব্যাসক আনি দিলা নগৈলা তিলেক ভাগি ইডালে সিডালে লাগি সুখ মুখে ভূমিত পৰিলা বৈকুণ্ঠৰ মহাভাগৱত ইজনৰ পিছত সিজনৰ তালৈকে যদিও আহিলে কিন্তু কিঞ্চিত মানুহ বিভংগন নহল বিকৃত নহল প্ৰভুসকল আজিৰ তাৰিখত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে যি ধৰণে চতুশ্লোকী ভাগৱত ভগৱন্ত পুৰুষে ব্ৰহ্মাক প্ৰদান কৰিছিল সেই ভাগৱত কথা যেতিয়া ব্ৰহ্মাদেৱে তেওঁৰ মানস পুত্ৰ দেৱৰ্ষি নাৰদৰ আগত কৈছিল ঠিক একেই প্ৰক্ৰিয়াৰে দেৱৰ্ষি নাৰদে সেই কথা যেতিয়া মহৰ্ষি বেদব্যাসৰ
আগত প্ৰকাশ কৰিছিল। কলিৰ সন্ধ্যাত বেদব্যাসে তেওঁৰ পুত্ৰ শুকদেৱক এই ভাগৱত কথা পঢ়ুৱাইছিল, কৈছিলে, আৰু সেই একেখিনি ভাগৱত কথাকে পৰম নিৰ্গুণবাদী পুৰুষ মহামুনি শুকদেৱে পৰীক্ষিতৰ আগত বৰ্ণনা কৰিছে। পৰীক্ষিতৰ পৰা সূতে গ্ৰহণ কৰিছে। সূতে শৌনক প্ৰমুখ্যে ঋষিসকলক নৈমিষাৰণ্যত এই ভাগৱত কথা বৰ্ণন কৰিছে। এই ধৰণে পৃথিৱীত ভাগৱত ভগৱন্তৰ পৰা আহিছে। কিন্তু মন কৰিবলগীয়া কথা এইটোৱেই যে এই যে ইজনৰ পিছত সিজন ভাগৱত কৈছে, ভাগৱত কিন্তু বিকৃত হোৱা নাই। যি ধৰণে ভগৱন্ত পুৰুষে ভাগৱত পৃথিৱীত প্ৰকাশ হোৱাটো বিচাৰিছে, সেই ধৰণেই এইখিনিলৈকে ভাগৱত আহিছে সম্পূৰ্ণকৈ। এই কথাটো কোৱাৰ প্ৰয়োজনীয়তা এইটোৱেই যে অনাগত কাললৈকেও ভাগৱত কথা যদি কোনোবাই সমাজত ব্যক্ত কৰে, এই কথাখিনিলৈকে মন কৰিব লাগে, যাতে কোনো কাৰণত ভাগৱতক বিকৃত ৰূপত সমাজত প্ৰতিষ্ঠা কৰা, উপস্থাপন কৰা নহয়। যি নহওক প্ৰভুসকল, ভাগৱতৰ প্ৰত্যেকটো অধ্যায়ে অত্যন্ত গূঢ়তত্ত্ব সম্পন্ন। তাতে আকৌ একাদশ স্কন্ধৰ কৃষ্ণ উদ্ধৱ সংবাদ, ই আৰু গভীৰৰ পৰা গভীৰতম এক অধ্যায়। গতিকে আজি সেই কৃষ্ণ উদ্ধৱ সংবাদ আমাৰ সন্মুখত বেকত হৈছে। প্ৰাৰম্ভণিতে কোৱা হ'ল যে মহাৰাজ পৰীক্ষিতে শুকদেৱৰ পৰা এই কথা শ্ৰৱণ কৰিছে। শুকদেৱে পৰীক্ষিতক কৈছে যে পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ সবে ইংগিত, দেখি বিমংগল আকলিলা মনে মাধৱৰ ভক্তি কাজ, কুল সংহৰিবা বৈকুণ্ঠে চলিবা এৰিয়া দ্বাৰকাৰাজ। ভগৱন্ত পুৰুষে নিজৰ কুল বিনাশ কৰি এতিয়া তেওঁ নিজেও বৈকুণ্ঠলৈ যাবলৈ সাজু হৈছে। পৃথিৱী এৰি ভগৱান বৈকুণ্ঠলৈ যাবলৈ সাজু হ'ল এগৰাকী পৰম ভকত উদ্ধৱৰ কাৰণে। ই এক বিমংগল, আৰু এই বিমংগল দেখি তেওঁ মাধৱৰ ভক্তিৰ যি কাৰ্য তাক হৃদয়ত ধাৰণ কৰিলে আৰু ক'বলৈ আৰম্ভ কৰিলে, হা কৃষ্ণ স্বামী বুলন্ত লোতক, নয়নৰ পৰা পৰে শৰীৰত সুকে অগণি উধাই, মনে মহামৰ্মচৰে তেজীয়া নিশ্বাস চাপিলন্ত পাখ, সন্তাপে আকুল ভাৱ, বিৰল স্থানত পৰি প্ৰণামিলা শিৰে পৰশিয়া পা। ভগৱান কৃষ্ণ তেওঁৰ পৰা আজিৰ পৰা বঞ্চিত হৈ যাব, এই কথা ভাবি উদ্ধৱৰ চকুত চকু পানী আহিছে। চিঞৰি চিঞৰি কান্দিছে, হা কৃষ্ণ স্বামী। অত্যন্ত আকুল আৰু সন্তাপ ভাৱনাৰে ঘনে ঘনে নিশ্বাস ত্যাগ কৰি উদ্ধৱে ভগৱন্ত পুৰুষৰ বিৰল স্থান, অৰ্থাৎ বিৰল স্থান মানে কৈ দিছে ইয়াতে, বিৰল স্থানত পৰি প্ৰণামিলা শিৰে পৰশিয়া পাও। ভগৱানৰ অভয় চৰণ দুখানি বিৰল স্থান পৃথিৱীত, ইয়াতকে আৰু বিৰল স্থান বেলেগ নাই। ভগৱন্ত পুৰুষৰ দুখানি অভয় চৰণত উদ্ধৱে অত্যন্ত সভক্তিৰে
শিৰ স্পৰ্শ কৰি কান্দিব ধৰিলে। হীৰা কৃষ্ণৰ বিয়োগে অগ্নি অন্তৰ্গতে হৃদয় দগ্ধ কৰে শোকে মকমকি কৰন্ত ক্ৰন্দন নয়নৰ নীৰ অত্যন্ত হৃদয়ৰ অগ্নিৰ যেন অগ্নিয়ে তেওঁক ভিতৰৰ পৰা দহি আহিছে। চকু পানী বাৰে বাৰে পৰিছে। কান্দি শোকে মুখামুখি হৈ ভগৱানৰ চৰণত উদ্ধৱে প্ৰাৰ্থনা কৰিছে। ৰাম কটুক্ষণে আখি মুখ মুচি পাছে উঠিলা নমায়া মাথ কৰি কৃতাঞ্জলি বুলিবে লাগিলা শোকে গদ গদ মাত বংশক সংহৰি তুমি ভূমি যাই বাহা জানিলো আমি ঋষি সাপ বাপ ব্যৰ্থ নকৰিলা যিহেতু জগত স্বামী। হে ভগৱান, হে কৃষ্ণ, তুমি এতিয়া এই পৃথিৱী এৰি গুচি যাবা। এইটো নিশ্চিত, তুমি যাম বুলিছা, তুমিতো যাবাই। যদি তুমি ইচ্ছা কৰিলাহেঁতেন তেতিয়াহ'লে তোমাৰ ওপৰত যিটো ঋষিৰ অভিশাপ আছিলে যে তোমালোকৰ এই লোহা টুকুৰে সমগ্ৰ যদুবংশ এদিন বিনাশ কৰি পেলাব, গতিকে এই ঋষি সাপটো ইচ্ছা কৰিলে তুমি খণ্ডন কৰিব পাৰিলাহেঁতেন, কিন্তু তুমি নকৰিলা। নকৰাৰ কাৰণটো কি? তুমি জগতৰ স্বামী। বাপসকল, আইসকল, ভগৱান কৃষ্ণ যে স্বয়ং ভগৱান, কৃষ্ণস্তু ভগৱান স্বয়ং, এই কথা বহু ক্ষেত্ৰত ভগৱানে তেওঁৰ কাৰ্যকাৰণ কৰিবলৈ যাওঁতে যিমান পাৰে তাক ঢাকিবলৈ চেষ্টা কৰিছে। ভগৱান ৰামচন্দ্ৰও তেওঁ যেতিয়া ৰাম অৱতাৰে জগতলৈ আহিছিলে, তেওঁ যে স্বয়ং ঈশ্বৰ এই কথাটো তেওঁ ঢাকিবৰ কাৰণে যত্ন কৰিছিল। ৰামায়ণত ঢাকিবলৈ যত্ন কৰিছে। একদম ৰাৱণ বধৰ সময়ত তেওঁৰ ঈশ্বৰত্ব প্ৰকাশ পাইছে। ঠিক তদ্ৰূপ কৃষ্ণ অৱতাৰতো তেওঁ 125 বছৰ কাল পৃথিৱীত থাকি একদম বৈকুণ্ঠ প্ৰাণৰ সময়ত তেওঁ তেওঁৰ ঈশ্বৰত্বটোক স্পষ্টভাৱে প্ৰকাশ কৰিছে। বাপসকল, প্ৰভু ৰামচন্দ্ৰ যেতিয়া বনবাসলৈ যায় আৰু যিদিনাখন ৰাৱণে সীতাক হৰণ কৰিছিলে, তাৰপিছত দেখা গ'ল যে তেওঁৰ ভাতৃ লক্ষ্মণৰ লগত তেওঁ অৰণ্যত অনাই বনাই তেওঁৰ পত্নীক বিচাৰি ঘূৰি ফুৰিছে। তেওঁ যদি সঁচাকে ভগৱানে আছিলে, তেখেতে কি নাজানে নেকি যে ৰাৱণে সীতাক লৈ গ'ল? এগৰাকী ঈশ্বৰ পুৰুষে তেওঁৰ পত্নীক কোনোবাই লৈ গ'ল আৰু তেওঁ বনে বনে বিচাৰি ফুৰিছে, সীতা তুমি ক'ত আছা? ভাবিবলৈ কথাটো অকণমান অদ্ভুত যেন নালাগেনে বাৰু? এই সন্দেহ আটাইতকৈ
বিশিষ্ট এগৰাকী দেৱীৰ মনলৈ আহিলে। তেওঁ হ'ল সতী, শিৱৰ পত্নী। কৈলাশত বহি থকা অৱস্থাতে শিৱৰ পত্নী সতীৰ মনলৈকে এই সন্দেহ ভাৱনা আহিলে। তেওঁ স্বামীক সুধিলে, হে স্বামী, যদি এয়াই জগতৰ ঈশ্বৰ প্ৰভু ৰাম হয়, তেখেতৰ পত্নীক যে ৰাৱণে হৰণ কৰি লৈ গৈছে লংকালে, সেই কথা তেওঁ নাজানে নেকি? তাৰপিছতো তেওঁ কিয় সীতাক বিচাৰি ফুৰিছে? শিৱই কৈছে যে এইবোৰ প্ৰভুৰ লীলা, আমিনো কি বুজি পাম? এইবোৰ তেওঁ কি বা কৰি এইবোৰ কৰিছে, আমিনো কেনেকৈ মূঢ়মতি বুজি পাম? সতীয়ে তেতিয়া বৰ ডাঙৰ কথা এটা শিৱক ক'লে যে মই পৰীক্ষা কৰি চাব খোজো এখেত পৰম ব্ৰহ্ম ৰাম হয় নে নহয়। ব'লা স্বামী, আমি দুয়োজনে লগ লাগি পৰীক্ষা কৰি চাম। শিৱই বোলে মই নাযাওঁ পৰীক্ষা কৰিবলৈ, তুমিয়ে যোৱা যদি যাব খুজিছা। কিন্তু ময়ো তোমাক বাৰণ কৰিম স্বামী হিচাপে যে তুমি এনেকুৱা ভয়ংকৰ সিদ্ধান্ত এটা ল'ব নালাগে। প্ৰভুৰ কাৰ্যক পৰীক্ষা কৰাৰ কোনো প্ৰয়োজনীয়তা নাই, গতিকে তুমি নালাগে যাব। কৈছে নহয় মই যাম, আৰু তুমিও মোৰ লগত আহা স্বামী। শিৱই কৈছে মই এই বটবৃক্ষৰ তলত বহিলোঁ, তুমি যোৱা পৰীক্ষা কৰা। সতীয়ে কৈছে তুমি কিয় নোযোৱা? কৈছে যাৰ বেমাৰ লাগে সিহে ঔষধ বিচাৰি যায়, মোৰতো বেমাৰ লগা নাই, বেমাৰটো তোমাৰ লাগিছে। এই যিটো সন্দেহৰ বেমাৰ তোমাৰ উপজিছে মনত, মোৰ কিন্তু এনেকুৱা সন্দেহৰ বেমাৰ নাই। ভগৱানৰ ঈশ্বৰ পুৰুষে যি কাৰ্য সম্পাদন কৰে সেই কাৰ্য মংগলৰ কাৰণে কৰে। মংগল ভৱন মংগলহাৰী দ্ৰৱহুসু দশৰথ অজৰ বিহাৰী। গোস্বামী তুলসীদাসে লিখিছে, আমি সবেই চিঞৰি চিঞৰি গাওঁ মংগল ভৱন মংগলহাৰী। ভগৱান মংগলকাৰী, তেওঁৰ প্ৰত্যেকটো কাৰ্য মংগলকাৰী। যদি গুৰু গৃহৰ পৰা শিক্ষা দীক্ষা গ্ৰহণ কৰি প্ৰভু ৰাম যদি আহি ৰজা হ'লহেঁতেন, বিয়া বাৰু পাতি, ঈশ্বৰৰ কাৰ্য সিমানতে শেষ হ'লহেঁতেন, মানুহে আৰু তেওঁক লৈ কথা ক'বলগীয়া একো নাথাকিলেহেঁতেন। ৰামৰ চৰিত্ৰক আগুৱাই লৈ যোৱাৰ কাৰণে এগৰাকী নাৰীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিলে। মনত ৰাখিব, আজি আইসকলৰ সংখ্যা বেছি আছে, মই সেইকাৰণে কৈছোঁ যে জাগতিক জগতত মংগল কাৰ্যত আইসকলৰ ভূমিকা কি? মংগলজনক ভূমিকা। এগৰাকী মাতৃয়ে ভগৱানৰ কথা আগুৱাই লৈ যাবৰ কাৰণে ভূমিকা গ্ৰহণ কৰিলে। প্ৰথম মাতৃগৰাকী কোন আছিল ভগৱানৰ কথা আগুৱাই নিবৰ কাৰণে? তেওঁ তাৰকা, এগৰাকী ৰাক্ষসী। যদি তাৰকাই সেই দণ্ডকাৰণ্যত যদি তেওঁ উপদ্ৰৱ নকৰিলেহেঁতেন, ঋষিসকলৰ ঋষি কাৰ্যক যদি তেওঁ বাধাগ্ৰস্ত নকৰিলেহেঁতেন, তেতিয়াহ'লে বিশ্বমিত্ৰই কেতিয়াও দশৰথৰ ওচৰলৈকে সহায় বিচাৰি নাহিলেহেঁতেন ৰামচন্দ্ৰ। আপোনালোকে এইটোও জানি থওক যে তাৰকাৰ নিচিনা 1000 অসুৰ নিধন কৰিব পৰাৰ ক্ষমতা অকল বিশ্বমিত্ৰৰে আছিলে। তাৰপিছতো বিশ্বমিত্ৰ কিয় দশৰথৰ ওচৰলৈকে আহিলে? আপোনালোকে জানে সকলোৱে যে অত্যন্ত ক্ৰোধী ঋষিগৰাকীৰ ভিতৰত 1 নম্বৰতে বিশ্বমিত্ৰৰ নাম আহে, 2 নম্বৰতে জামদগ্নি ৰাম অৰ্থাৎ পৰশুৰামৰ নাম আহে, তাৰপিছত দুৰ্বাসাৰ নাম আহে। আচ্ছা, এওঁলোক বেদজ্ঞ ঋষি, এওঁলোক পৰম শাস্ত্ৰজ্ঞ, শস্ত্ৰজ্ঞ। তেওঁলোকে শাস্ত্ৰ আৰু শস্ত্ৰ, মানে শাস্ত্ৰ যেনেকৈ তেওঁলোকে জানে, অস্ত্ৰবিদ্যাও তেওঁলোকে জানে, পাৰ্গত, পৰম পৰাক্ৰমী বীৰ পুৰুষ তেওঁলোক। তেওঁলোক কিয় ইমান ক্ৰোধী? প্ৰভুসকল মনত ৰাখিব, ক্ৰোধ সেইসকলে কৰিব পাৰে যিসকলে ক্ৰোধক নিয়ন্ত্ৰিত কৰি ৰাখিব পাৰে।
যদি ক্ৰোধক নিয়ন্ত্ৰণ কৰিব পৰা কাৰোবাৰ ক্ষমতা নাই, তেতিয়াহ'লে তেওঁৰ মস্তিষ্কত উৎপন্ন হোৱা ক্ৰোধে তেওঁক বিনাশৰ ফালে লৈ গুচি যায়। মনত ৰাখিব এই কথা। বিশ্বমিত্ৰক ঋষিসকলে কৈছিলে যে, হে গুৰুদেৱ, তুমিতো ইচ্ছা কৰিলে তাৰকাক বা সুবাহু মাৰিচক তুমিতো নিধন কৰি দিব পাৰা, কৰি দিয়া, আমি শান্তিৰে যাতে যজ্ঞ সম্পাদন কৰিব পাৰোঁ। কিন্তু বিশ্বমিত্ৰে কি ক'লে যে, মই জগত কল্যাণৰ কাৰণে যি আৰ্ষ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, সমস্ত বিশ্বক আৰ্য সভ্যতাৰ দ্বাৰা কৃণ্যন্তু বিশ্বম আৰ্য, আৰ্য কৰিবৰ কাৰণে, সভ্য কৰিবৰ কাৰণে, সনাতনী পৰম্পৰাক বিস্তাৰিত কৰিবৰ কাৰণে, সাধনা শক্তিৰ দ্বাৰা সমস্ত জগতক কল্যাণকাৰী কৰিবৰ কাৰণে মই যি যজ্ঞ ইয়াতে আৰম্ভ কৰিছোঁ, এই যজ্ঞ কাৰ্যত যদি যেতিয়ালৈকে যজ্ঞ কাৰ্যৰ পূৰ্ণাহুতি নহয়, তেতিয়ালৈকে মোৰ মনত যদি কিঞ্চিত মানুহ ক্ৰোধ উৎপন্ন হয়, তেতিয়াহ'লে যজ্ঞত মোৰ সফল নহ'ব, সফল হ'ব নোৱাৰিম। প্ৰভুসকল, যজ্ঞ মানে কেৱল কাঠখৰিত ঘি ঢালি পেলাই কৰা যজ্ঞই যজ্ঞ নহয়। কিন্তু আপুনি যদি নাম জপ কৰিছে, সিও যজ্ঞ। আপুনি ঘৰত যে ৰন্ধা বঢ়া কৰে, সিও যজ্ঞ। আপুনি যে কৃষ্ণ চিন্তন কৰিছে, সিও যজ্ঞ। আপুনি যদি দৰিদ্ৰৰ কল্যাণৰ কাৰণে জীৱনত কিবা ব্ৰত সাধন কৰিছে, সিও আপোনাৰ কাৰণে যজ্ঞ। আপুনি যদি নাম সংকীৰ্তন সমাপ্ত কৰিবৰ কাৰণে নাম সংকীৰ্তনৰ ব্যৱস্থা কৰিছে, সিও যজ্ঞ। যজ্ঞ শব্দৰ অৰ্থটো কি হ'ল? কল্যাণকাৰী কাৰ্য, তাকে যজ্ঞ বোলে। সি অগ্নিহোত্ৰ যজ্ঞ হ'ব পাৰে, কল্যাণকাৰী যজ্ঞ হ'ব পাৰে, নাম যজ্ঞ হ'ব পাৰে, আজিতো ভাগৱত যজ্ঞ চলি আছে ইয়াত। এই ভাগৱত যজ্ঞ কৰিবৰ কাৰণে দিচিয়াল গাঁওবাসী ৰাইজে সংকল্প লৈছে, যদি উদ্যোক্তাসকলৰ কাৰ্যত যদি বিঘ্নিত হৈ যায়, তেওঁলোকৰ মানসিক চিন্তাত যদি ক্ৰোধ আহে, বিসংগতি আহে, তেতিয়াহ'লে এই যজ্ঞ সফলভাৱে সমাপ্ত নহ'ব। গতিকে এই যজ্ঞ পূৰ্ণাহুতি হ'বৰ কাৰণে, সফল হ'বৰ কাৰণে তেওঁলোকে যি সংকল্প গ্ৰহণ কৰিছে, সেই সংকল্পত তেওঁলোকে যিকোনো পৰিস্থিতি, প্ৰতিকূল পৰিস্থিতিক তেওঁলোকে নিয়ন্ত্ৰিত কৰিব পৰাকৈ তেওঁলোক স্থিৰ আৰু স্থিতপ্ৰজ্ঞ হৈ তেতিয়ালৈকে থাকিব লাগিব, যেতিয়ালৈকে এই কাৰ্য পূৰ্ণাংগ ৰূপত সমাপ্ত নহয়। সেইকাৰণে বিশ্বমিত্ৰ ঋষিয়ে সম্পূৰ্ণ ক্ৰোধক নিয়ন্ত্ৰিত কৰি তেওঁ দশৰথৰ ওচৰলৈকে আহিছে। বাপসকল, আমাৰ যিবিলাক ভাওনা কৰা হয়, তাত বিশ্বমিত্ৰৰ চৰিত্ৰ যেতিয়া উপস্থাপন কৰে, আপোনালোকে দেখিব যে কোন ডিৰেক্টৰে বা কোন পৰিচালকসকলে এইটো কৰে মই নাজানো, একদম আৰম্ভণিৰ পৰা এটা ক্ৰোধী এগৰাকী ঋষি হিচাপে তেওঁক উপস্থাপন কৰা হ'লে যত্ন কৰে। কিন্তু নহয়, আপুনি চাব, যেতিয়া দশৰথৰ ওচৰলৈকে তেওঁ আহিছিলে বিশ্বমিত্ৰ, দশৰথক কৈছিলে যে মোক সহায় লাগে মোৰ যজ্ঞ কাৰ্য সুসম্পাদিত কৰিবৰ কাৰণে, আৰু এই সহায় তোমাৰ পুত্ৰই কৰিব, ৰামচন্দ্ৰক মোক লাগে। দশৰথে তেওঁৰ পুত্ৰ মোহত থাকি তেওঁৰ পুত্ৰৰ সলনি তেওঁ নিজেই যাম বুলি ক'লে। তেতিয়া বিশ্বমিত্ৰই ক'লে যে, হে দশৰথ, তোমালোকৰ কুল আৰু বংশত আজিলৈকে যোনে যি বাক্য দিছে, সেই বাক্যক পালন কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে, তুমি একমাত্ৰ ৰজা হ'বা যিয়ে বাক্য